1 লাখ চাকৰি দিলো কোনেও 1 টকা। নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। পুনৰ আপোনালোকৰ 1 লাখ চাকৰি দিলোঁ বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু আগন্তুক এই বছৰতে 50,000কৈ চাকৰি নতুনকৈ এডভাৰটাইজমেণ্ট আহিব বুলি এই কথা ঘোষণা কৰিছে। লগতে আপোনালোকৰ যিসমূহ গ্ৰেড 3 গ্ৰেড 4 আছে, মানে আপোনালোকৰ ADRE আৰু লগতে পুলিচৰ ইণ্টাৰভিউ সম্পৰ্কে এটা নতুন ডেট ঘোষণা কৰি দিছে মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক সেয়া বাইটটো আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিলে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে আপোনালোকক বাইটটো দেখাই দিব পৰা হ'ব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, তেতিয়া আপোনালোকে সদায় এনেদৰে জবৰ আপডেটসমূহ পাই থাকিব। আৰু যদি আপোনালোকে ব্লগৰ বন্ধুবৰ্গৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বিচাৰে, শ্বেয়াৰ কৰি দিব পাৰে, তেতিয়া সকলো বন্ধুসকলে জবৰ আপডেটসমূহ পাই থাকিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটাও কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে ADRE ৰিজাল্ট এক্সামৰ সম্পৰ্কে, লগতে আপোনালোকৰ নতুনকৈ যিটো 50,000 চাকৰি আহিব তাৰ সম্পৰ্কে কি ঘোষণা কৰিছে মই আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো শুনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। 1 লাখ চাকৰি দিলো কোনেও 1 টকাও ঘোষ খাব নোৱাৰিলে। কোনো বিনা পইচাত মই 1 লাখ চাকৰি দিলো, কিন্তু বহুত ল'ৰা ছোৱালীয়ে এতিয়াও চাকৰি বাকৰি পোৱা নাই, হয়নে? সেইকাৰণে আজি মই ইয়াতে ঘোষণা কৰিছোঁ যে মই 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই আৰু 50,000 নতুন চাকৰি দিম।